সুদক্ষম ছাত্ৰ সন্থাৰ শৈক্ষিক কৰ্মসূচীৰ আধাৰত আজি এটা বিশেষ পদক্ষেপৰ কথা আপোনালোকক অৱগত কৰিবলৈ আমি ইয়াত মিলিত হৈছোঁ। অসমৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ এই পদসমূহ দখল কৰিব লাগে। এইটো অসমৰ ৰাইজৰ আশা, ছাত্ৰ সন্থাৰ আশা, কিন্তু সেই লক্ষ্যত উপনীত হ'ব নোৱাৰাৰ কাৰণে অসমৰ জনসাধাৰণৰ লগতে ছাত্ৰ সন্থা আমি উদ্বিগ্ন আৰু চিন্তিত। কিন্তু আমি উদ্বিগ্ন আৰু চিন্তিত হৈ ৰম নে আমি এই বিষয়টোত পৰিকল্পিতভাৱে ফলপ্ৰসূ আমি পদক্ষেপ ল'ম, এইটোহে মূল প্ৰশ্ন। সকলোৰে মাজত আলোচনা হয় যে অসমৰ পৰা এইবাৰ UPSCত আমাৰ ছাত্ৰ ছাত্ৰীসকল উত্তীৰ্ণৰ সংখ্যা কম হ'ল, তাতে আমাৰ আলোচনা সীমিত হৈ যায়। এটা ছাত্ৰ সংগঠন হিচাপে সুদক্ষম ছাত্ৰ সন্থাই এই কথাটো আমি খুব গভীৰভাৱে উপলব্ধি কৰোঁ আৰু এই বিষয়ত লক্ষ্যত উপনীত হ'ব পৰাকৈ আমি এটা পদক্ষেপ ল'বলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি 2001 আৰু 2002 চনত আমি এটা পদক্ষেপ লৈছিলোঁ। এই সময়ত আমি 25 গৰাকী আমাৰ এই সময়ত সময় কম আছিল, গতিকে অসমৰ কি দিল্লীতে পঢ়ক বা অসমতে পঢ়ক, অসমৰ ছাত্ৰ ছাত্ৰী 25 গৰাকী আমি দিল্লীৰ ভালৰো ভাল আমি তাৰ প্ৰতিষ্ঠানত কোচিং চেণ্টাৰত আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ আৰু তাৰে এগৰাকী আজি IPS বিষয়া হিচাপে দক্ষতাৰে কাম কাজ কৰি আছে। নামটো আমি আজি আপোনালোকে সুধিলে ক'ব নোৱাৰিম, কাৰণ তেখেতৰ অনুমতি ল'ব লাগিব, কিন্তু এই কথা আমি দায়িত্ব সহকাৰে ক'ব পাৰোঁ যে সেই 25 গৰাকীৰ ভিতৰত এগৰাকীয়ে আজি অসমত খুব দক্ষতাৰে IPS বিষয়া হিচাপে কাম কৰি আছে। সেই গোটেই প্ৰকল্পটোৰ পৰা আমি সকলো গুণি গাঁঠি চাই আৰু কেনেকৈ আমি ফলপ্ৰসূভাৱে আগবাঢ়িব পাৰি তাৰ চিন্তন হ'ল, মন্থন হ'ল, কৰ্ষণ হ'ল আৰু সিদ্ধান্ত হ'ল। আৰু সিদ্ধান্তটো হ'ল প্ৰত্যাশা। সুদক্ষম ছাত্ৰ সন্থাই আমি প্ৰকল্প লৈছোঁ, সেইটো হ'ল প্ৰত্যাশা, মানে প্ৰশাসনিক সেৱাৰ পদসমূহ আমি দখল কৰাৰ পদক্ষেপ। আমি অসমৰ খিলঞ্জীয়া মানুহৰ আমাৰ প্ৰত্যেকটো স্তৰতে আমাৰ দখল থাকিব লাগিব, সকলো স্তৰত। কোনো এখন স্তৰ আমি খালী কৰি ৰাখিব নোৱাৰোঁ। আমাক ভাল প্ৰশাসনিক বিষয়া লাগিব, ভাল খেলুৱৈ লাগিব, ভাল সাংবাদিক লাগিব, কি নালাগে আমাৰ জাতিটোক আগুৱাই নিবলৈ। প্ৰত্যেকটো স্তৰত আমি আগবাঢ়ি যাব লাগিব, খুব দক্ষতাৰে আগবাঢ়ি যাব লাগিব। আৰু তাৰে এটা আটাইতকৈ প্ৰয়োজনীয় কথাটোৱে হ'ল যে আমি প্ৰশাসনিক বিষয়াৰ যিখন পথাৰ, সেই পথাৰখন অসমৰ মেধাৱী ছাত্ৰ ছাত্ৰীৰ দ্বাৰা দখল কৰিব লাগিব। গতিকে তাৰ কাৰণে এটা পৰিৱেশ লাগিব। আমাৰ ছাত্ৰ ছাত্ৰীসকল ভাল, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলক যদি সমৰ্থন দিয়া যায়, যদি পৰিৱেশ দিয়া যায়, আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল কৰি দেখুৱাব পাৰে। এইটো আমাৰ উপলব্ধি। কেৱল যদি কোৱা হয় যে আমাৰ ল'ৰা ছোৱালী নাপালে, আমাৰ ল'ৰা ছোৱালী কমকৈ পালে, আমাৰ ল'ৰা ছোৱালীয়ে কিয় নাপালে, এইটো আলোচনা কিন্তু সীমিত হ'লে নহ'ব। আমি ক'ব বিচাৰিছোঁ যে আমাৰ ল'ৰা ছোৱালীবোৰ ভাল, আমাৰ ল'ৰা ছোৱালীক যদি উচিত পৰিৱেশ দিয়া যায়, সুবিধা দিয়া যায়, আমাৰ ল'ৰা ছোৱালীয়ে ভাল কৰি দেখুৱাইছিল, ভাল কৰি দেখুৱাব পাৰে। এইটো আমাৰ গভীৰ উপলব্ধি। আৰু সেইকাৰণে সুদক্ষম ছাত্ৰ সন্থাৰ প্ৰত্যাশা আমি প্ৰকল্পটো আমি ল'লোঁ। আৰু প্ৰত্যাশাৰ প্ৰকল্পৰ ইতিমধ্যে আমি দুটা ভাগত ভাগ কৰি লৈছোঁ। ইতিমধ্যে আমাৰ প্ৰিলিমছৰ ৰিজাল্ট দিলেই, পৰীক্ষালৈ আৰু বেছি দিন নাই। গতিকে যিসকলে প্ৰিলিমছ পাছ কৰিলে তেওঁলোকৰ এই প্ৰায় দুমাহ সময় আছে। এই দুমাহত তেওঁলোকে কি ধৰণে আগবাঢ়ি যাব, তেখেতসকলে প্ৰচেষ্টা লৈ আছে। তেওঁলোকৰ নিজৰ প্ৰচেষ্টাত তেওঁলোকে প্ৰিলিমছ পাছ কৰিলেই। এতিয়া আকৌ বাকী দেওনা কেনেকৈ পাৰ কৰিব পাৰে, তাত আমি কিবা কৰিব পাৰোঁ নেকি, তাত আমি অসমৰ সমাজখনে বা ছাত্ৰ সন্থাই আৰু কিবা সমৰ্থন দিব পাৰোঁ নেকি, যাতে সেই পদবোৰ আমাৰ দখল কৰিব পাৰোঁ। আৰু সেইকাৰণে এইবাৰ ঠিক কৰা হৈছে যে এইবাৰ 29 তাৰিখ এটা ঠিক কৰা হৈছে। 29 তাৰিখৰ ভিতৰত যিসকলে প্ৰিলিমছ পাছ কৰিলে তেওঁলোকে আমাৰ ৱেবছাইটত আবেদন কৰিলে তেওঁলোকক আমি তেওঁলোকৰ বাকী দেওনাও যাতে পাৰ কৰি যাব পাৰে, সেই ক্ষেত্ৰত আমি সম্পূৰ্ণ সহযোগিতা আগবাঢ়িছোঁ। আমি এইটো কথাও ঠিক কৰিছোঁ যে ইচ্ছা লাগিব। এই পদসমূহ দখল কৰিবলৈ প্ৰথম লাগিব ইচ্ছা, তাত লাগিব চেষ্টা, লাগিব নিষ্ঠা। এই ইচ্ছা, চেষ্টা, নিষ্ঠাৰ যাৰ আছে, এই ছাত্ৰ ছাত্ৰীসকলে সেই লক্ষ্যত উপনীত হ'ব পাৰিব। গতিকে আজি যিসকলে প্ৰিলিমছ পাছ কৰিছে, যিসকলে ইচ্ছাও আছে, চেষ্টাও কৰি আছে, তেওঁলোকৰ নিষ্ঠাৰে চেষ্টা কৰি আছে, তেওঁলোকক আমি ক'ব খোজোঁ যে তেওঁলোকৰ লগত আমি সুদক্ষম ছাত্ৰ সন্থা সম্পূৰ্ণভাৱে আছোঁ। অসমৰ ৰাইজৰ অভিভাৱকত্বত সুদক্ষম ছাত্ৰ সন্থাই এইসকল ছাত্ৰ ছাত্ৰীৰ লগত আমি থাকিম।
যিসকলৰ ইচ্ছা চেষ্টা আৰু নিষ্ঠা আছে কাৰণ এই তিনিটা কথাই থাকিব লাগিব কেৱল ইচ্ছা আছে নহ'ব তাত চেষ্টা লাগিব চেষ্টাটো নিষ্ঠা থাকিব লাগিব আৰু সেইকাৰণে আমি এইসকল ছাত্ৰ ছাত্ৰীক ক'ব খোজোঁ যে অসমৰ ৰাইজৰ অভিভাৱকত্বত সদৌ অসম ছাত্ৰ সন্থাই এইসকল ছাত্ৰ ছাত্ৰীক আমি সম্পূৰ্ণ সমৰ্থন আমি আগবঢ়াই যাম সহযোগিতা আগবঢ়াম আৰু এইটো অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এটা প্ৰয়োজনীয় বিষয়